প্ৰলয়ংকাৰী বানে তছনছ কৰি গ'ল উজনিৰ 4খনকৈ জিলা। বান বিভীষিকাৰ পিছতে আমগুৰিত অবৰ্ণনীয় পৰিৱেশ। 2 নং ৱাৰ্ডৰ 18টাকৈ পৰিয়ালে দিন কটাইছে শ্মশানত। গৃহহীন 18টাকৈ পৰিয়ালৰ কাষত হৃদয়বান লোকে উপস্থিত হয় আৰু পৰিয়ালকেইটাক এসপ্তাহৰ ভিতৰত গৃহ নিৰ্মাণ কৰাৰ আশ্বাস প্ৰদান কৰিছে। ইউটিউবাৰ মিষ্টাৰ বিটুৰ প্ৰশংসনীয় পদক্ষেপক আদৰণি জনাইছে বিভিন্নজনে। এই সন্দৰ্ভত আমগুৰিৰ পৰা নৱকুমাৰ চেতিয়াৰ এক প্ৰতিবেদন আছে, আগবঢ়াইছো। এখন শ্মশানত ৰাতি কটাবলগীয়া হৈছে বহু লোকে। মই যি স্থানত উপস্থিত আছো এয়া হৈছে শিৱসাগৰ জিলাৰ আমগুৰি নগৰৰ 2 নং ৱাৰ্ড। আৰু যোৱা 19 জুলাই তাৰিখে যি হঠাতে অহা যি প্ৰলয়ংকাৰী জাঁজি নদীৰ বান, আৰু এই বানে এই 2 নং ৱাৰ্ডৰ প্ৰায় 18টাকৈ পৰিয়াললৈ নমাই আনিছিল কাল অমানিশা। কিছু দৃশ্যাংশ দেখাবলৈ লৈছো। এয়া হৈছে আমগুৰি নগৰৰ 2 নং ৱাৰ্ড, আৰু এই 2 নং ৱাৰ্ডৰ যি প্ৰায় 18টাকৈ পৰিয়ালৰ মাজত এক দুৰ্বিষামক পৰিৱেশ বুলি ক'ব লাগিব। পলকতে নিশেষ হৈ গ'ল সপোনৰ আপোন ঘৰখন। 18টাকৈ পৰিয়াল এতিয়া আমগুৰি নগৰৰ যি শান্তিবনৰ শ্মশানত এতিয়া কটাবলগীয়া হৈছে ৰাতি। আৰু মোৰ সৈতে বৰ্তমান সময়ত উপস্থিত আছে অসমৰ এজন জনপ্ৰিয় আচলতে ইউটিউবাৰ, যিক আচলতে সকলোৱে পৰিচিত, মিষ্টাৰ বিটু নামেৰে আচলতে পৰিচিত যিজন আছে ইউটিউবাৰ। তেওঁ এই যি আমগুৰি 2 নং ৱাৰ্ডৰ প্ৰায় 18টাকৈ যি পৰিয়ালৰ যিসমূহ গৃহ আচলতে ধ্বংস হৈ গৈছে, এই 18টাকৈ গৃহ নিৰ্মাণৰ কাম তেওঁ যে হাতত লৈছে, মই পোনে তেওঁৰ ওচৰলৈ গৈছো। একমাত্ৰ এখন শ্মশানত আচলতে দিন কটাবলগীয়া হৈছে ইয়াৰ বৃদ্ধসকলে, ইয়াৰ যিসকল কণ শিশু আছে, সকলৰ ওচৰলৈ সহায়ৰ হাত আগবঢ়াই আহিছে। কি ক'ব আপুনি এই মুহূৰ্তত, আৰু কি দেখিছে আপুনি গোটেই পৰিৱেশটো? মই যি কৈছো শিৱসাগৰবাসীয়ে তিনি নগণ্য। শিৱসাগৰে মিষ্টাৰ বিটুক সৃষ্টি কৰা, শিৱসাগৰে দৃষ্টিহীন আশ্ৰমৰ বাবে যিখিনি অৱদান দিছে, মিষ্টাৰ বিটুক আগুৱাই যাবলৈ যিখিনি অৱদান দি থৈছে, এয়া সামান্য। ইয়াক কোনো মহানতা বুলি নকওঁ, এয়া মোৰ কৰ্তব্য আৰু দায়িত্ব বুলি পালন কৰিছো। অকল মই নহয়, মোৰ লগত সমগ্ৰ অসমবাসী আছে। ইয়াত কাম কৰা টিমটো মোৰ কমপ্লিট, আৰু সকলোৱে সহায় কৰিছে। এই ক্ষেত্ৰত মই ভাস্কৰ দত্তৰ নাম ল'ব লাগিব। তেওঁ যোৱাকালি ইয়ালৈ মোক লৈ আহিছে, তেওঁ মোৰ লগত সহযোগ কৰি আছে। তেওঁ এই 18টা ঘৰৰ বাবে বিভিন্ন ধৰণে মানুহৰ লগত যোগাযোগো কৰি আছে, আৰু সকলোৱে মিলি আচলতে আমি এখন গাঁও গঢ় দিব লাগিব। ভবা নাছিলো মোৰ এখন মৰম লগা ঠাই শিৱসাগৰ যায় এনেদৰে ধ্বংস হৈ যাব বুলি মই ভবা নাছিলো। কাৰণ শিৱসাগৰে মোক ইমানেই দি থৈছে, আজিৰ তাৰিখতো আমাৰ নিৰাশ্ৰয় দৃষ্টিহীন আশ্ৰমলৈ শিৱসাগৰৰ পৰা মানুহ গৈ আছে। মানুহখিনি খাব পোৱা নাই নেকি দি আছে। মই নেখাই হলেও কৈ থৈ যাব লাগিব। এইখিনি মানুহৰ কাৰণে দিন ৰাত কাম কৰিবলৈ ওলাই আহিছো। মই পুনৰবাৰ শিৱসাগৰবাসীৰ ওচৰত ক্ষমা বিচাৰিছো যে মিষ্টাৰ বিটুৱে যিমানখিনি কৰিব লাগিছিলে সিমানখিনি কৰিব পৰা নাই আপোনালোকৰ বাবে। আপোনালোকে মোৰ কাৰণে বহুত কৰিছিলে। এটা সময় এনেকুৱা আছিলে, আমি যেতিয়া সংগীত যাত্ৰা কৰিছিলো নিৰাশ্ৰয় দৃষ্টিহীন আশ্ৰমৰ কাৰণে, শিৱসাগৰ পুৰুষ মহিলা সকলোৱে হাতত দান পাত্ৰ লৈ দোকানে দোকানে খুজি ফুৰিছিলে অন্ধ আশ্ৰমখনৰ কাৰণে, যিখন গোলাঘাটত প্ৰথমখন অন্ধ আশ্ৰম আমি গঢ় দিছিলো। সেইকাৰণে শিৱসাগৰৰ ওচৰত মই কৈছো, মই কোনটো মহানতা প্ৰতিষ্ঠা কৰিবলৈ ইয়ালৈ অহা নাই। তেওঁলোকৰ সন্তান হিচাপে আহিছো, তেওঁলোকে সৃষ্টি কৰা মিষ্টাৰ বিটু হিচাপে আহিছো। থেংক ইউ। আৰু এই গাঁওখনৰ মানুহখিনিকে মই কৈছো, কালিৰ পৰা যেতিয়া মই ইয়াত ভৰি দিছো নহয়, তেওঁলোকে এখনো ঘৰ নাই, চব ভাগি গ'ল 18টাকৈ ঘৰ। তেওঁলোকৰ মুখত হাঁহি, মিষ্টাৰ বিটু আহিছে, আমাৰ ল'ৰা আহিছে, সেই বস্তুটো অনুভৱ কৰিছে। আৰু সেইকাৰণে মই কৈছো যে মই লাগিলে ইয়াত মই যি হৈ নাযাওঁ কিয়, মই কৰি থৈ যাবই লাগিব। এয়া কোনো মহানতা নহয়। শিৱসাগৰ মোৰ এখন বহুত আপোন ঠাই, আপোন মানুহৰ মাজত কৰা মোৰ এইখিনি কৰ্তব্য বুলি ভাবিছো। মই 18টাকৈ ঘৰ আচলতে নিৰ্মাণ কৰি আপুনি এতিয়া প্লন লৈছে, কিমান দিন আচলতে আপোনাক লাগিব? আৰু আপোনাৰ যিহেতু মেটেৰিয়েল আপুনি ইতিমধ্যে আনি আছে, বিভিন্ন ধৰণৰ সা সংগ্ৰাম ইতিমধ্যে আপুনি নিৰ্মাণ কাৰ্যত যিবোৰ ব্যৱহৃত সকলো সামগ্ৰী আচলতে কিমান দিন লাগিব আপোনাৰ 18টাকৈ ঘৰ সম্পূৰ্ণ কৰাত? 5 দিন টাৰ্গেট লৈছো। দিনে ৰাতিয়ে কাম কৰি মই কৈছো তেওঁলোকৰ বাবে মই জীৱন উচৰ্গা কৰিবলৈ আহিছো। 5 দিন এটা কাৰণে লৈছো। মানুহখিনি দেখিলে বেয়া লাগে। ইয়াত সৰু বাচ্চা আছে, প্ৰেগনেণ্ট মহিলা আছে, শ্মশানত আছে, কোনোবা ৰাস্তাৰ কাষত আছে, দেখিলে বেয়া লাগে। সেইকাৰণে 5 দিন টাৰ্গেট লৈছো। 5 দিনৰ ভিতৰত কৰিব নোৱাৰিলেও 18টা ঘৰ যিমান দিন হ'লেও কৰি থৈ যাম। দিনে ৰাতিয়ে কাম কৰি মোৰ টিমত 8-10জন মানুহ লৈ আহিছো। মই গোলাঘাটৰ পৰা লৈ আহিছো, কাৰণ এইকেইটা টিমে মোৰ লগত অসমৰ বিভিন্ন প্ৰান্তত ঘৰ বনাই থাকে। তাৰ উপৰিও আমাৰ লগত ইয়াৰ যিসকল ঘৰ ভাঙিছে তেওঁলোকো বাঁহ চাহ কটাত সহযোগ কৰিছে, আৰু
বিভিন্ন প্ৰান্তৰ পৰা বাঁহ আহি আছে। আজি এতিয়া খবৰ দিছে তিয়ক জগদুৱাৰৰ পৰা তেওঁলোকে ভুলুকা বাঁহ আনিব খুটাৰ কাৰণে। মই তেওঁলোকক কৈছোঁ 10 ফুটীয়া চাইজৰ কৰি আনিব। তাৰপিছত চীনামৰাৰ পৰা তেনেকৈ যুৱ সংঘই তেওঁলোকে বাঁহ কালেকশ্যন কৰিছে, কাটি কাটি ইয়াত দিবহি বাঁহ। তাৰ উপৰিও বিভিন্নজনে মোক যি টিনপাত আগবঢ়াইছে, এতিয়া মই প্ৰায় 38,000ৰ টিনপাত মই কিনি আনিছোঁগৈ। 5 ঘৰ মানুহৰ কাৰণে হৈ যাব সেয়া, আৰু 12 ঘৰ মানুহ বা 13 ঘৰ মানুহৰ কাৰণে আৰু কিনিব লাগিব। তেওঁলোকে য'ত কিনিছোঁ তাতে পে'মেণ্ট কৰি দিছে। কোকৰাঝাৰ পৰ্যন্ত মানুহে টিং ডনেট কৰিছে, আৰু এতিয়া বিচনাপাটিকাতো কথা পাতি আছে। মুঠৰ ওপৰত এইখন গাঁৱত যেনেকৈ শান্তিবন বুলি এটা ঠাইৰ নাম আছিলে, শ্মশানৰ নাম, যি অশান্ত হৈ গ'ল, সেই শান্তিবনত পুনৰ শান্তি ঘূৰাই মানুহৰ মুখত হাঁহি বিৰিঙাহে মিষ্টাৰ বিটু যাব। অকল এইখন গাঁৱে নহয়, তেনেকৈ গৈ থাকিম। প্ৰতিখন গাঁও বনাবলৈ যিমান মাহ লাগে, বছৰ লাগে, বনাই বনাই গৈ থাকিম। মই কৈছোঁ শিৱসাগৰবাসীৰ ওচৰত মই কেতিয়াও ধাৰ মাৰিব নোৱাৰোঁ কাম। আচলতে বহুজন আচলতে কণ্ঠশিল্পীয়ে কওক, ইউটিউবাৰে কওক, আচলতে বহুজন নিজৰ স্বতঃস্ফূৰ্তভাৱে আচলতে ওলাই আহিছে এই দুখৰ সময়ত। আচলতে শিৱসাগৰ বা কিবা উজনি অসমৰ যি 4খন জিলাত আচলতে যি প্ৰলংকাৰী বান ইতিমধ্যে সংসাৰ ৰূপ ধৰি গ'ল, তেখেতলোকক সহায় কৰিবৰ কাৰণে ইতিমধ্যে আগবাঢ়ি আহিছে। অসমৰ অনন্য জনগণ আছে, এই জনগণলৈ আপুনি কি বাৰ্তা দিব আৰু কি তেখেতলোকক ক'ব এই মুহূৰ্তত? চাওক, এতিয়া মই দেখিছোঁ ইয়াতে বস্তু যেতিয়া দিবলৈ আহিছে, ইয়াৰ মানুহখিনি এনেকুৱা যে পাই পেলাইও লোৱা মানুহ নহয়। কিন্তু তেওঁলোকে যিটো বস্তু পাইছে কৈছে আমাক অলৰেডি দিলে, আপোনালোকে বেলেগক দিয়ক দে, আমি এইখিনি বস্তু নালাগে, বেলেগে পাওক। তেওঁলোকৰ তেনেকুৱা ধৰণৰ চিন্তাধাৰা মানুহ। গতিকে তেওঁলোকৰ খোৱা বস্তুৰ ক্ষেত্ৰত যথেষ্টখিনি আছে। তেওঁলোকক এতিয়া প্ৰয়োজন, এইটো অঞ্চলৰ প্ৰায় দিন হাজিৰা কৰা মানুহ আছিলে, তেওঁলোকৰ চাইকেল টাইকেল ভাগি গৈছে, চাইকেলৰ প্ৰয়োজন, আনলা, বিচনা, তেনেকুৱা ধৰণৰ প্ৰয়োজন। সেইবিলাক বস্তু এতিয়া দিবলৈ চেষ্টা কৰক। যিখিনি হাৰ্ডৱেৰ মেটেৰিয়েল, বা ইয়ালৈ আহোঁতে যদি এইটো অঞ্চলত আমি এতিয়া 8 ফুটীয়া 25 mm টিং ইউজ কৰিছোঁ, ভাল টিং ইউজ কৰিছোঁ, যাতে পিছতো তেওঁলোকে ইউজ কৰিব পাৰে। এইটো এটা ঘৰ বনাইছোঁ যে মানুহকেইটা সোমাব পাৰে। সেই তেনেকুৱা টিংপাত 2-4টাই লৈ আনক, তেনেকৈ হেল্প কৰক। তেতিয়া মই কৈছোঁ, এই শিৱসাগৰ প্ৰত্যেকখন গাঁও আমি 6 মাহ 1 বছৰৰ ভিতৰত আমি ৰিকভাৰী কৰি ল'ব পাৰিম। এয়া মই পোনে পোনে কৈছোঁ, এয়া আছিল আচলতে জনপ্ৰিয় এজন ইউটিউবাৰ আচলতে মিষ্টাৰ বিটু। ইতিমধ্যে আমগুৰি শান্তিবন যিটো আচলতে যি 2 নং ৱাৰ্ড আচলতে 2 নং ৱাৰ্ডৰ প্ৰায় 18টা